কল্পনা কৰক, আপুনি এবাৰ কল্পনা কৰক, আপুনি পুৱা 7 বজাত ঘৰৰ পৰা ওলাইছে, ক'ৰবাত যাবলৈ ওলাইছে, কিন্তু দোকান বন্ধ, বিদ্যালয় বন্ধ, বাছ নাই, ৰেল নাই, ৰাস্তাত কেৱল নীৰৱতা। কাৰণ হ'ল আজি অসম বন্ধ। এসময়ত এই দৃশ্য অসমৰ বাবে একেবাৰে সাধাৰণ আছিল, কিন্তু আজি নতুন প্ৰজন্মৰ বহু ল'ৰা ছোৱালীয়ে হয়তো অসম বন্ধ নিজ চকুৰে কেতিয়াও দেখা নাই। এতিয়া প্ৰশ্নটো হ'ল, অসম সঁচাকৈয়ে ইমান সলনি হ'ল নেকি? নে ইয়াৰ আঁৰত আছে ৰাজনীতি, সমাজ আৰু সময়ৰ এক ডাঙৰ পৰিৱৰ্তনৰ কাহিনী? আজিৰ ভিডিঅ'ত আমি এই সত্যটো গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিম। বন্ধুসকল, এটা সময় আছিল, আমি সেই সময়টো পাইছিলোঁ। অসমৰ মানুহে কেলেণ্ডাৰ চোৱাৰ আগতেই সংগঠনবোৰে ঘোষণা কৰা অসম বন্ধৰ খবৰ শুনিবলৈ অভ্যস্ত আছিল। কাৰোবাৰ বাবে বন্ধ মানে ছুটি, কাৰোবাৰ বাবে ভয়, কাৰোবাৰ বাবে লোকচান, আৰু কাৰোবাৰ বাবে আছিল নিজৰ দাবী চৰকাৰলৈ পঠোৱাৰ এক শক্তিশালী অস্ত্ৰ। কিন্তু এতিয়া বছৰৰ পিছত বছৰ পাৰ হৈ যায়, অসম বন্ধৰ খবৰ শুনিবলৈ নাপাওঁ। ইয়াৰ অৰ্থ কি? অসমত সকলো সমস্যা সমাধান হৈ গ'ল নেকি? নে সমস্যাবোৰ এতিয়াও আছে, কিন্তু সলনি হৈছে আমাৰ প্ৰতিবাদৰ ভাষা? এতিয়া আমি অকণমান ভাবিব লাগিব যে অসম বন্ধৰ আৰম্ভণি। গণতন্ত্ৰৰ প্ৰতিবাদ কোনো অপৰাধ নহয়, বৰং বহু সময়ত প্ৰতিবাদেই সমাজ সলনি কৰিছে। অসমতো বিভিন্ন সময়ত ভাষা আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন, বিদেশীৰ সমস্যা, চাকৰি, উন্নয়ন, মূল্য বৃদ্ধি, কৃষকৰ সমস্যা, কৰ্মসংস্থান, আঞ্চলিকতাৰ বাদৰ অধিকাৰ আদি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিভিন্ন সংগঠনে বিভিন্ন সময়ত অসম বন্ধৰ আহ্বান কৰিছিল। উদ্দেশ্য মাত্ৰ এটাই, চৰকাৰক জনতাৰ ক্ষোভ দেখুওৱা। কেতিয়াবা দাবী পূৰণ হৈছিল, কেতিয়াবা আলোচনা হৈছিল, আৰু কেতিয়াবা একো সলনিয়ে হোৱা নাছিল। কিন্তু কোনে আটাইতকৈ বেছি মূল্য দিছিল? এই যে অসম বন্ধ হৈছিল, তেতিয়া আটাইতকৈ কোনে মূল্য দিছিল? এইটো আজিও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধ ঘোষণা কৰিছিল একোটা সংগঠনে, কিন্তু ক্ষতি হৈছিল সাধাৰণ মানুহৰ। এদিন দোকান বন্ধ, এদিন বিদ্যালয় বন্ধ, এদিন কাৰখানা বন্ধ, এদিন ব্যৱসায় বন্ধ, এদিন শ্ৰমিকৰ উপাৰ্জন শূন্য, এদিন কৃষকৰ উৎপাদন বজাৰলৈ নাযায়, এদিন ৰোগী চিকিৎসালয়লৈ যাব নোৱাৰে। অৰ্থাৎ যাৰ বাবে আন্দোলন, বহু সময়ত কষ্টও সেই মানুহখিনিয়ে পাইছিল। যাৰ বাবে আন্দোলন কৰিছিল সেই মানুহখিনিয়ে বহু সময়ত কষ্ট পাইছিল। এতিয়া প্ৰথম কথা হ'ল যে এতিয়া কিয় অসম বন্ধ কমি গ'ল? এতিয়া অসম বন্ধ কিয় কোনেও নিদিয়ে? এই প্ৰশ্নৰ উত্তৰ এটা বাক্যত দিয়া অসম্ভৱ। ইয়াৰ প্ৰথম কাৰণটো হ'ল আইন শৃংখলা ব্যৱস্থা আগতকৈ অধিক শক্তিশালী হৈছে। দ্বিতীয়তে হ'ল অসমৰ অৰ্থনীতি ধীৰে ধীৰে অধিক সক্ৰিয় হৈছে। বিনিয়োগ, ব্যৱসায়, উদ্যোগ এইবোৰ বন্ধ থাকিলে ক্ষতি বহু গুণ বৃদ্ধি পায়। তৃতীয়তে হ'ল কি? ডিজিটেল যুগ। এতিয়া ফেচবুক, ইউটিউব, এক্স, ইনষ্টাগ্ৰাম, অনলাইন কেম্পেইন এটাই কেতিয়াবা হাজাৰ হাজাৰ মানুহক ৰাজপথলৈ নমোৱাৰ সমান প্ৰভাৱ পেলাব পাৰে। ইনষ্টাগ্ৰামৰ এটা পোষ্টে প্ৰভাৱ পেলাব যে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ যিটো কৰিব লাগিছিল সেইটো ইনষ্টাগ্ৰামৰ জৰিয়তে হৈ যায়। চতুৰ্থতে মানুহৰ মানসিকতা সলনি হৈছে। বহুতে এতিয়া বিশ্বাস কৰে উন্নয়ন বন্ধ নকৰাকৈয়ে চৰকাৰক নিজৰ মতামত জনাব পাৰি। কিন্তু সকলোবোৰ ঠিক হৈ গ'ল নেকি? নাই। এইটো কোৱাটো বাস্তৱসন্মত নহ'ব। আজিও আছে চাকৰিৰ সমস্যা, আজিও আছে বানপানীৰ সমস্যা, আমাৰ সকলোৰে বাবে আজিও আছে শিক্ষাত অভাৱ বা শিক্ষাৰ যিবিলাক পদ্ধতি তাত এতিয়াও সমস্যা আছে। স্বাস্থ্যত আমি যিবোৰ উন্নতি সাধিব লাগিছিল তাতো সমস্যা আছে। উপযুক্তভাৱে আমি স্বাস্থ্যৰ সুবিধা পোৱা নাই। মূল্য বৃদ্ধি যি ধৰণে হ'ব লাগিছিল তাতকৈ বহুত বেছি মূল্য বৃদ্ধি হৈছে, সেইটো এটা সমস্যা। কৃষকৰ সমস্যা আছে, সময়ত পানী নাপায়, সময়ত সাৰ নাপায়, বীজ নাপায়। যুৱ সমাজৰো উদ্বেগ আছে, বিভিন্ন কাৰণ আছে। এইবোৰ আজিও বাস্তৱ, এইবোৰ আজিও আমাৰ মাজে সমস্যা, কিন্তু প্ৰতিবাদৰ মাধ্যম সলনি হৈছে। এতিয়া আমি কওঁ গণতন্ত্ৰৰ কোনটো বেছি শক্তিশালী? এদিনীয়া বন্ধ নে শক্তিশালী জনমত?
ইতিহাসে কয় দীৰ্ঘম্যাদী পৰিৱৰ্তন কেৱল ৰাস্তাত নহয়, চিন্তাত জন্ম হ'ব লাগিব বা চিন্তাত জন্ম হয়, আইনত এইটো ৰূপ লয়, গণতান্ত্ৰিক আলোচনাত সফল হয়। সেয়েহে আজিৰ যুগত যুক্তি, তথ্য আৰু শান্তিপূৰ্ণ আন্দোলন আৰু সচেতন ভোটাৰৰ শক্তি এয়াই অধিক প্ৰভাৱশালী বুলি বহু ৰাজনৈতিক বিশ্লেষকে মত পোষণ কৰিছে। সেইকাৰণে এতিয়া অসমত অসম বন্ধ কমি গৈছে। অসম বহু সলনি হৈছে, কিন্তু এই পৰিৱৰ্তন কেৱল পথ, সেতু, অট্টালিকা অথবা উন্নয়ন প্ৰকল্পৰ মাজতে সীমাবদ্ধ নহয়। সলনি হৈছে মানুহৰ চিন্তা, সলনি হৈছে আপোনাৰ চিন্তা, সলনি হৈছে আমাৰ চিন্তা, সলনি হৈছে সমাজৰ প্ৰত্যেকজন মানুহৰ চিন্তা। আৰু সেইবাবে মানুহৰ চিন্তা সলনি হোৱা বাবে সলনি হৈছে প্ৰতিবাদৰ ধৰণ, সলনি হৈছে গণতন্ত্ৰ ব্যৱহাৰ কৰাৰ একোটা উপায়। কিন্তু এটা কথা সদায় মনত ৰাখিব লাগিব, গণতন্ত্ৰত চৰকাৰ যিমান প্ৰয়োজন বা শক্তিশালী, বিৰোধী মতামতো সিমানেই প্ৰয়োজন। প্ৰতিবাদ যিমান প্ৰয়োজন, দায়িত্বশীল প্ৰতিবাদ তাতোকৈ বেছি প্ৰয়োজন। উন্নয়ন যিমান গুৰুত্বপূৰ্ণ, স্বাধীন মত প্ৰকাশৰ অধিকাৰো সিমানেই গুৰুত্বপূৰ্ণ। আজি আপোনালোকলৈ মোৰ শেষ এটা প্ৰশ্ন, আপোনাৰ মতে অসম বন্ধ কমি যোৱাটো কি অসমৰ উন্নয়নৰ চিন নে প্ৰতিবাদৰ নতুন যুগৰ আৰম্ভণি? মন্তব্যত নিশ্চয় লিখিব। আজিলৈ এৰিছোঁ, পুনৰ আপোনালোকক লগ পাম। যদি মোৰ এনেকুৱা ধৰণৰ কথাৰ লগত আপোনালোকে সহযোগিতা কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। নমস্কাৰ।